নমস্কাৰ বন্ধুসকল, ভিডিঅ'টো সম্পূৰ্ণ চাই যাব বুলি আশা থাকিল। প্ৰথমতে ফটোখন চাই লওকচোন। গণেশগুৰি উৰণীয়া সেতুৰ তলত আমাৰ মৰমৰ সকলোৰে জুবিনদাৰ এখন ছবি অঁকা হৈছিল। জাপানৰ পৰা অতিথি আহিব বুলি প্ৰশাসনে চহৰখন ধুনীয়া কৰাৰ নামত জুবিনদাৰ ছবিখন মুছি পেলালে। কিন্তু তেওঁলোকে এই কথা পাহৰি গ'ল যে জুবিন গাৰ্গ অসমৰ এটা নাম নহয়, অসমৰ গোটেই প্ৰজন্মৰ এক আৱেগ, যি আমাৰ বুকুত আছে, আমাৰ বুকুৰ কঁপনি। গৰিমা বৈ ঠিক কথাই কৈছে যে আপোনালোকে দেৱালৰ পৰা ছবি মুচিব পাৰিব, কিন্তু অসমৰ লাখ লাখ মানুহৰ বুকুত থকা জুবিনদাৰ প্ৰতি মৰম আৰু এই সন্মানক কেনেকৈ মুচিব? কিন্তু আমাক এতিয়া উত্তৰ লাগে যে জুবিনদাৰ ছবি কিয় মুচা হ'ল তাৰ পৰা। যদি চহৰখন ধুনীয়া কৰাৰ ইমানেই ইচ্ছা, তেনেহ'লে প্ৰথমতে এই ভিডিঅ'টো চাই লওক। এই দলংখন দেখিছেনে গাইজ? 4-5 বছৰ হৈ গ'ল এনেকৈ পৰি আছে। না ইয়াৰ কোনো ভাল কৰিছে ৰাস্তা না কি। ৰাস্তাবোৰতো আৰু বেয়া। যদি কাৰোবাৰ ঘৰত মানুহ মৰে, এইটো ৰাস্তাৰে গাড়ীয়ে নাযায়। মানুহ এজনৰ বেমাৰ হৈ যদি চিৰিয়াছ হৈ যায়, এম্বুলেঞ্চ নাহে গাঁৱত। আৰু কম নেকি ইয়াৰ বিষয়ে? এইবোৰ কথা বাদ দিছোঁ। এতিয়া চৰকাৰে আমাক উত্তৰ দিব লাগে যে জুবিনদাৰ ছবি কিয় মুচা হ'ল তাৰ পৰা। এজন সঁচা অনুৰাগী হিচাপে এই ঘটনাটোৱে মোৰ বুকুত সঁচাকৈ আঘাত দিছে। যদি আপোনালোকে মোৰ কথাত একমত, তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰক। জুবিনদা আমাৰ বুকুত সদায় আছিল আৰু সদায় থাকিব। জয় জুবিনদা।